জয় কৃষ্ণ, জয় গুরু শঙ্কৰ সর্বগুণাকৰ জাকিৰি নাহিকে উপম तुम्हारी शरण को रेणु खटकौती बार एक करू प्रणाम बार एक करू प्रणाम। जय जयते আজি ঔগুৰি কৌশিক সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুজন আৰু লগতে এই সত্ৰৰ যি বাৰ্ষিক সেৱাৰ উপলক্ষে মহান ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে। এই মহান সত্ৰত উপস্থিত হৈ থকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সবার শ্ৰীচৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ আমাৰ পৰম বান্ধৱ মাননীয় শ্ৰীযুত ধ্ৰুৱজ্যোতি ডেকাৰ প্ৰভুজনক। এই মহান অনুষ্ঠানলৈ তেখেতে আমাক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত সমস্ত পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি তেখেতৰ চৰণত চিঞৰিণী হৈ ৰ'লোঁ। হে গুৰু সমস্ত আই মাতৃ সমস্ত মহান বিশাল ভাগৱত শাস্ত্ৰ সবলীকৰণ কৰা আমাৰ সাধ্য শক্তি নাই। সেয়েহে ভাগৱতৰ আমাৰ এই ব্যাখ্যাভাগৰ 3 বছৰ অভিজ্ঞতাই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰি সাধু সংগ কৰি যি জানিব বুজিব পাৰিছোঁ আৰু যি দুই চাই জীৱনত প্ৰয়োগ কৰিছোঁ, আজি ভাগৱতৰ অষ্টম স্কন্ধৰ অমৃত মন্থনৰ পদৰ লগত সংগতি ৰাখি আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল ভ্ৰান্তি হ'ব পাৰে, সমূহবিলাক ক্ষমা বিচাৰি এভাগী ঘোষাই ক্ষমাৰ লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এৰা प्रथमे गुरु को करु प्रणिपात हिरदिया शरण जार उपदेशे ज्ञानर प्रकाशे गुसिल अविद्या जत शुद्ध सत्रमती कृष्णत भक्ति पद पद्म निष्ठा धरी सदमरूप महाभागवत लोक करा निस्तार अराम लोक करा निस्तार। জয় কৃষ্ণ। যেতিয়া সেই দেৱৰাজ ইন্দ্ৰৰ গুৰু বৃহস্পতিক যেতিয়া অপমান কৰিছিল আৰু সেই দেৱৰাজ ইন্দ্ৰৰ অপমান সহ্য কৰিব নোৱাৰি যেতিয়া বৃহস্পতি গুৰুৱে সেই স্বৰ্গ ত্যাগ কৰিছিল, সেনে সময়তে
অসুৰসকলে দেৱসমূহৰ লগত যুদ্ধ কৰি স্বৰ্গৰাজ্য কাঢ়ি লৈছিল আৰু তেওঁলোকৰ অভাৱ হৈছিল অৰ্থাৎ গুৰু নাথাকিলে লক্ষী নাথাকে সেইকাৰণে আমাক কয় কিবাৰ যদি হয় বোলে গাৰ গুৰু গোসাঁই নাই সেইকাৰণে বৃহস্পতিবাৰে ভকত খুলিব লগা হয় সেইকাৰণে আমি গুৰু অপৰাধৰ পৰা বাচিবলৈ চেষ্টা কৰিব লাগে আমাৰ এজন গুৰু আছে আজি সত্ৰৰ গুৰু আছে অকল সেইজন গুৰুৱে কথা কোৱা নাই আমাৰ পিতৃ মাতৃ হ'ল প্ৰধান গুৰু পিতৃ মাতৃ প্ৰভু ভগৱন্ত আৰু আমাৰ যিজন গুৰু আজি সত্ৰৰ গুৰু এই সমস্তজন গুৰুক আমি শ্ৰদ্ধাৰ সেৱাৰ কৰিব লাগে যদি আমি এজন গুৰুক অৱহেলা কৰোঁ আজি দেৱসমূহৰ দৰে আমাৰো তেনে গতি হ'ব যেতিয়া সেই ৰাজলক্ষ্মী নাইকিয়া হৈ গ'ল আৰু সেন সময়তে দেৱসমূহে গৈ ব্ৰহ্মাৰ ওচৰত শৰণাগত হৈছে যে হে ব্ৰহ্মদেৱ আমাৰ সমস্তৰে অভাৱ এনে অভাৱ হৈছে আমি চলিব নোৱাৰা হৈছোঁ আৰু সেই দৈত্যসকলৰ পৰা আমি থাকিব নোৱাৰা হৈছোঁ তুমি যদি কিবা এটা উপায় নকৰা আমি সমস্তৰ সমূলি ডুবি মৰিব লাগিব তেতিয়া সেই ব্ৰহ্মাৰ লগত দেৱসমূহে ইতিমধ্যে সেই বৈকুণ্ঠৰ অধিপতি বিষ্ণু অৰ্থাৎ পৰম প্ৰভু ভগৱন্তৰ ওচৰত গৈ এনেভাৱে স্তুতি মিনতি কৰিছে ইতিমধ্যে ডেকা প্ৰভুজনে সুন্দৰভাৱে বিশ্লেষণ কৰি গৈছে সেয়েহে কৈছে এনেভাৱে সেই বিষ্ণুপুৰীত সেইখন আছে 7 লোকৰ ওপৰত এয়া ভূ পৃথিৱী ভূ ভুৱ সব মহ তপজন সত্য লোক হৈছে ব্ৰহ্মলোক তাৰ ওপৰত আছে বৈকুণ্ঠ যিখন বৈকুণ্ঠ ব্ৰহ্মাণ্ড বাহিৰত এই ব্ৰহ্মাণ্ড 14ৰ ভুৱন পতন হ'ব কিন্তু সেই বৈকুণ্ঠ কেতিয়াও পতন নহয় সেয়েহে কৈছে ব্ৰহ্মাণ্ড বাজকশিতু কৃষ্ণৰ নগৰ সমস্ত সুৰে কৰে খেব সেই ব্ৰহ্মাণ্ডৰ ওপৰত থকা 7 লোকৰ ওপৰত থকা সেইখন হৈছে বিষ্ণুৰ পুৰী বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠৰ ত্ৰিদশৰ দেৱতাই আৰু সেই ব্ৰহ্মাই হংসযানত গৈ সেইজন প্ৰভুৰ চৰণত শৰণাগত হৈছে কৈছে ধুতি বস্ত্ৰ পিন্ধি দেৱগণ এক শাৰী আগ কৰি ব্ৰহ্মাক বখিলা জানো পাৰি বিষ্ণু দৰ্শন অভিলাষে প্ৰজাপতি ত্ৰিদশ সহিতে পাছে আৰম্ভিলা স্তুতি এতিয়া সমস্তজনে ত্ৰিবস্ত্ৰ পৰিধান কৰিছে আজি যেনেকৈ আমি ত্ৰিবস্ত্ৰ পৰিধান কৰিছোঁ আমি সেইখন বৈকুণ্ঠৰ কথা অকণমান সময়ৰ বাবে থলোঁ এই আমাৰ বৈকুণ্ঠ সদৃশ দ্বিতীয় বৈকুণ্ঠ এই বৈকুণ্ঠত পৰম প্ৰভু ভগৱন্ত আছে আজি সেই দেৱসমূহে ব্ৰহ্মাই যেনেকৈ শাৰী পাতি বহি ধুতি বস্ত্ৰ পৰিধান কৰি যেনেভাৱে ভগৱন্তক স্তুতি কৰিছে আমিও সাধু সংগৰ এনেভাৱে একত্ৰিত হৈ সেইজন ভগৱন্তক আজি ব্ৰহ্মাই দেৱগণে কৰা স্তুতি আমিও কৰিব লাগিব এইকণ জ্ঞান আমাক বুজাইছে সেয়েহে কৈছে সকলোৱে বিষ্ণুক দৰ্শন কৰা অভিলাষে স্তুতি আৰম্ভ কৰিছে কি বুলি আৰম্ভ কৰিছে নমো নমো নাৰায়ণ তুমিয়ে হৈছা অনাদি অনন্ত তুমিয়ে জগতৰ সমস্ত কাৰণ তুমিয়ে হৈছা অন্তৰ্যামী ভগৱন্ত তোমাৰ দ্বাৰা তোমাৰ মায়াৰ দ্বাৰাই এই সংসাৰ স্বজন পালন সংহাৰ কৰিছা তুমিয়ে হৈছা পৰম পুৰুষ পুৰুষৰ তুমিয়ে প্ৰধান আৰু সেইজন ভগৱন্তক আমি সদায় ক্ষণত কৰিব লাগে আৰু সেইজন ভগৱন্তই বাক্য শব্দ ৰূপে আমাৰ কণ্ঠলগ্ন হৈ আছে কৈছে মুখত আমাৰ আছে অগ্নি মুখত অগ্নি আছে সেইকাৰণে আমি বাক্য কৰোঁতে সাৱধান যাকে তাকে যা তা কথা ক'ব নেলাগে কাৰণ মই বাক্য মুখৰ পৰা ওলাই গ'লে আমি ঘূৰাই আনিব নোৱাৰোঁ সেইকাৰণে কৈছে বাক্যত আছে অগ্নি আপোনাৰ আমাৰ বাক্যৰ দ্বাৰা কাৰোবাৰ প্ৰাণ যাব পাৰে আমি তেনে বাক্য ক'ব নেলাগে যি বাক্য ক'লে
দহৰ উপকাৰ হয়, কোনোবা এজন মানুহ মৰিব লগা মানুহ তৰিব পাৰে, আমি তেনে বাক্যহে ক'ব লাগে। সেই কৈছে বাক্যত অগ্নি, আৰু সেই পদত আছে বিষ্ণু, আৰু চকুত আছে সূৰ্যৰ, মনত আছে চন্দ্ৰৰ। সেইজন প্ৰভু ভগৱন্তৰ প্ৰসন্ন হওক, আমি সমস্তজনে এনেভাৱে স্তুতি কৰিছে। হে প্ৰভু, তুমি চাৰিবেদ অৰ্থাৎ তুমি চতুৰ্ভুজ ৰূপ ধাৰণ কৰি গোটেই সমস্ততে তুমি ব্যাপী আছাৰ। তোমাৰ শৰীৰতে আমি বাস কৰি আছোঁ, কাৰণ পৃথিৱীখন ভগৱন্তৰ শৰীৰ। আজি ভাগৱত হৈছে ভগৱন্তৰ বাংময় মূৰ্তি শৰীৰ। সেই ভাগৱত চৰণৰ পৰা মস্তকলৈ প্ৰভুজনে কীৰ্তন কৰিলে। তদনুৰূপ এই পৃথিৱীখন অৰ্থাৎ 14 ভুৱন ভগৱন্ত শৰীৰ, আমি তাতে বাস কৰি আছোঁ। সেইকাৰণে আমি সেইজন ভগৱন্তই যেনেকৈ আমাক স্থান দিছে, ৰাখিছে, চলাইছে, ফুৱাইছে, পঢ়াইছে, খুৱাইছে, সেইজনক আমি অহৰ্নিশ সেইজন ভগৱন্তক চিন্তা কৰিব লাগে। সেই গুৰু সমস্ত মাতৃ সমস্তৰ আহক আৰু অকণমান পদে এই পদৰ সামনি পৰিছে, প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ভয়ন্ত ব্ৰাহ্মণ বহুত ক্ষত্ৰিয় জাতি ভৈৰৱতপন এৰামে উৰুতপা বট বৈশ্য সূৰ্য ভৈলা দাত অৎপাহি দাহি হৰি হৈও প্ৰসন্নয় মহাভয় ভীত হইয়া আমি যে ভগৱান তোমাৰ চৰণে আহি কহিলো শৰণ। এই তুমি বিনা আনগতি নাহি নাৰায়ণ, অভকত জনকনাথ দিয়া দৰি ইৰামে তুমি শেষ মস্তে দেৱ কাৰ জীৱ প্ৰাণ সংকটে ৰাত বাৰে বাৰে কৰা অযত দুখ পাওঁ কিবা ৰৰ নাই দেখা, সন্মুখ দুৰ্গতি জানো দৰ দিয়া দেখা। ইৰামে বিষ্ণু ৰকৰিলা তুতি আৰু সৃষ্টি কৰে, অতাক নকৰিলো পদ বাহুল্য দৰে অঘুৰি হ'ব সৰ্বজন মনথি কৰি অপাতে কথা বুঢ়া হৰি জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্ত, এনেভাৱে সেই ব্ৰহ্মাৰ দেৱগণে সেইজন ভগৱন্তৰ বিষ্ণু স্তুতি কৰিছে। হে প্ৰভু, তোমাৰ মুখৰ পৰাই ব্ৰাহ্মণ সৃষ্টি হৈছে, আৰু তোমাৰ বাহুৰ পৰা ক্ষত্ৰিয় সৃষ্টি হৈছে, আৰু তোমাৰ উৰুৰ পৰা বৈশ্য, আৰু চৰণৰ পৰা শুদ্ধ। সেইজন ভগৱন্তক আমাৰ প্ৰতি প্ৰসন্ন হওক, এনেভাৱে স্তুতি আৰম্ভ কৰিছে। এতিয়া আমি জানিব লাগিব, আমাৰ 4 জাতিৰ ভিতৰত আটাইতকৈ জানিবলগীয়া কথা, আমাক যদি কোনোবাই সোধে আপোনাৰ ককাই ভাই কেইজন, তে আপোনালোকে কি উত্তৰ দিব বাৰু কওকচোন? আপোনালোকক যদি সোধে বাপ সমস্তৰ, আপোনালোকক কোনোবাই কাৰোবাক সুধিলে আৰু বোলে ককাই ভাই কেইজন বুলি ক'ব?
আমাক বেদে কৈছে কোনোবাই যদিও মাৰ গৰ্ভৰ পৰা অকলে জন্ম হৈছে তথাপিও 4জনে ক'ব লাগিব। কাৰোবাৰ 10জন ককাই ভাই থাকিলেও 4জনে ক'ব লাগিব। অৰ্থাৎ 4জনহে ককাই ভাই। 4জনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠজন হৈছে ব্ৰাহ্মণ, আৰু 2 নম্বৰজন হৈছে ক্ষত্ৰিয়, 3 নম্বৰজন হৈছে বৈশ্য, আৰু আটাইতকৈ কনিষ্ঠজন হৈছে শূদ্ৰ। ব্ৰাহ্মণৰ কৰ্ম হৈছে সবাতোকৈ শ্ৰেষ্ঠ হয় 3জন ভাই জ্ঞান প্ৰদান দিয়া, ভাল উপদেশ দিয়া, জ্ঞান প্ৰদান কৰা। আৰু 2 নম্বৰ ভাতৃ কৰ্ম হৈছে 3জন ভাতৃক ৰক্ষণাবেক্ষণা কৰি সুৰক্ষিত কৰি ৰখা। আৰু 3 নম্বৰজনৰ কাম হৈছে এই 3জন ককাই ভাইক খোৱা বোৱা যোগাৰ ধৰা, অৰ্থাৎ বৈশ্য। আৰু 4 নম্বৰজনৰ কৰ্ম হৈছে বাকী জ্যেষ্ঠ 3জনক সেৱা শুশ্ৰূষা কৰা, বিভিন্ন ক্ষেত্ৰত সহায় কৰা। এই হৈছে 4 জাতি, অৰ্থাৎ 4 ভাতৃ। আমি মিছাতে ঢেৰ বেলেগ বেলেগ কিবা কওঁ, কাৰণ আমি অজ্ঞানৰ বাবে আমি এনে ভাৱনা কৰোঁ বা এনে ব্যৱহাৰ কৰোঁ। সেইজন ভগৱন্তক কৈছে যে তোমাৰ এনেভাৱে 4 অংগৰ পৰা 4 জাতি সৃষ্টি হৈছে, আৰু এনেভাৱে সমস্ত দেৱগণে মহাভয়ভীত হয় সেইজন ভগৱন্তৰ চৰণত শৰণ পখিছে। হে প্ৰভু, তোমাৰ ব্যতিৰেকে এই সংসাৰত আমাৰ গতিদাতা কোনো নাই। হে নাৰায়ণ, তুমি জগতৰ সমস্ত জনয়ে নাথ, তুমি আমাক দৰ্শন দিয়া। আমিও যদি এনেভাৱে দেৱসমূহে ব্ৰহ্মাই কৰা স্তুতি ভগৱন্তক কৰোঁ, তেনেহ'লে আমাকো সেইজন ভগৱন্তই দৰ্শন দিব। সেইকাৰণে কৈছে তুমি হৈছা জগতৰ দেৱতাৰ জীৱনৰ প্ৰাণ, সংকট বেলাত বাৰে বাৰে তুমি আমাক ৰক্ষা কৰিছা। আৰু দুখৰ অনেক দুখ পাওঁ আমি, কোনো দুখৰ লেখাজোখা নাই। গতিকে সমস্ত দুখৰ দুৰ্গতি নাশ কৰা হে দামোদৰ, তুমি আমাক দেখাৰ দিয়া। এনেভাৱে অনেক স্তুতি কৰিলে সেই সৃষ্টিকৰ ব্ৰহ্মা আৰু দেৱগণে। এনেভাৱে এই অধ্যায় ইমানতে সামৰণি মাৰিছে আৰু সভাসদলৈ অকণমান এটিপদে উপদেশ দিছে। কৈছে, হে সভাসদৰ গণ, সকলোৱে শুনা, কেৱল মন স্থিৰ কৰি। আমি এই সাধুসংগত থাকিলে, অৰ্থাৎ কৃষ্ণৰ সেৱা কাৰ্যত ৰত হ'লে কেৱল আমি মনটো স্থিৰ কৰি আৰু মন প্ৰাণ সমস্ত আমি ভগৱন্তক নিবেদন কৰি সেই কৰ্ম কৰিব লাগে। আৰু তেনেভাৱে কৰিলেহে কি হ'ব, সমস্ত পাপ নাশ হ'ব আৰু পুণ্য অৰ্জন হ'ব। পুণ্যৰ ওপৰত মহাপুণ্য অৰ্জন হ'ব, ভক্তি বাঢ়িব আৰু আমি সংসাৰ তৰি যাব পাৰিম। হে গুৰু সমস্ত মাতৃ সমস্ত, আহক ইয়াৰ পিছত 24 চন্দত সেই যে দেৱগণ ব্ৰহ্মাই পৰমপ্ৰভু ভগৱন্তক যি স্তুতি কৰিলে, সেই ভগৱন্তই এতিয়া সন্তুষ্টি হৈছে নে নাই, দেখা দিয়ে কি নিদিয়ে 24 চন্দত সুন্দৰভাৱে দিয়া আছে। প্ৰভুজনক মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। দেৱতাৰ প্ৰতিবাণী শুনি পাছে চক্ৰ পানী, গৰুৰ স্কন্ধ আৰু হিয়া, হংস চক্ৰ গদা পদ্ম ধৰি নকৰিলা জন্ম, প্ৰত্যেক দেৱপদে সহস্ৰ সূৰ্যৰ যোগী জলে যেন দেহাৱাতি, চকুত লাগিল ধনী, তিৰি মিৰি দেখি দেৱে
সপাখন মনে ধৰণী আজি চমৎকাৰ দেখি মুদিলন্ত দুয়ো আখি কতোখনে চিত্ৰ ভৈলা থিৰ মাধৱৰ দয়া কৰি দেৱসমে সৃষ্টি কৰে দেখিলন্ত বিষ্ণুৰ মূলকত শ্যামতনু ভুৱ যুগ যেন ধনু ৰুচিকৰ কমল লোচন অৰুণৱ ধৰ কান্তি দশ নমুকুতা বান্তি নাখাতিল কুসুম বৰ্ণ এনামে নীল আকুল চিতকেশ তৈলোক মোহন বেশ মাথে ৰত্ন কীৰ্তি উজ্জ্বল সুন্দৰ কৰ্ণৰ তোলে মকৰ কুণ্ডল জ্বলে যেন দৈ ৰবিৰ মণ্ডল ভুজংগৰ অংগ পাই সুবলিত চাৰি বাহু কেউল কংকনে কৰে কান্তি অৰনৱ কিশোৰে সুদীৰ্ঘ আঙুলি চয়ে ধৰি আছা চাৰি অস্ত শৰীৰত পিত বস্ত্ৰ মেঘে যেন বিজুলি প্ৰকাশে অন্তত স্তৱমণি অভিনৱ সূৰ্য যেনি প্রভাতে উদিত হইয়া অরাম খুবই ফুল বক্ষস্থলে বিচিত্র বৎস জলে মেঘে যেন বলুকার পান্তিয়ে হিয়ে লক্ষ্মী দেখা দিলা
অৰাম দিব্য গজ মুকুকাৰ হৃদয়ত ফুলে হার অংকালত ৰত্নৰে খলা চৰণ কমলবাজী ৰত্নৰনু পুৰবাজী আজানুলম বিতব ইন্দ্ৰধনু সমশোভে তাতে মুগ্ধ গন্ধ লোভে অনেক ভমৰা কৰে কান্তি চক্ৰ গদাদি কৰি অস্ত্ৰ খবে মূৰ্তি ধৰি সেৱা কৰি আছে চতু ভীতি ৰাম মাধৱৰ দেখি ভাৱ সমেশী হৰি লগাও বাহি গলা কতিপয় ভৰি ব্ৰহ্মা সম দেৱগণে পৰম সন্তুষ্ট মনে প্ৰণামিলা দণ্ডৱতে পৰি জয় কৃষ্ণ। এতিয়া সেই সৃষ্টিকৰ ব্ৰহ্মা আৰু দেৱগণে যি স্তুতি কৰিলে সেই স্তুতিত প্ৰসন্ন হয় সেইজন জগৎপতি নাৰায়ণ প্ৰভু ভগৱন্ত বিষ্ণুৱে গৰুড় স্কন্ধত আহি দৰ্শন দিছে যে তেওঁ যি চতুৰ্ভুজ ৰূপ ধাৰণ কৰিছে। যেতিয়া তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দৰ্শন দিলে ব্ৰহ্মাৰ দেৱগণে চকুৱে একো দেখা পোৱা নাই। যেনেকৈ বিজুলী মাৰিলে চকু চাপ মাৰি ধৰে, আজি ব্ৰহ্মাৰ দেৱগণৰ চকু চাপ মাৰি ধৰিছে। কাৰণ দিব্যৰ জ্ঞান নহ'লে, দিব্যৰ চকু নহ'লে ভগৱন্তৰ ৰূপ দৰ্শন কৰিব পৰা নাযায়। তেতিয়া সেই লগে লগে এনেভাৱে উজ্জ্বল হৈছে সহস্ৰ সূৰ্যৰ জ্যোতি দৰে। আমি এটা সূৰ্যকে চকুৱে চাব নোৱাৰোঁ, তো সহস্ৰ সূৰ্যক চাব পাৰি নেকি বাৰু? গতিকে সহস্ৰ সূৰ্যৰ দৰে উজ্জ্বল পোহৰ তেওঁলোকৰ চকুত চানি ধৰিছে। তিৰিমিৰি দেখিছে, কোনো দিশে একো দেখা পোৱা নাই। অতি চমৎকাৰ ৰূপ। লগে লগে ব্ৰহ্মা আৰু দেৱগণে চকু দুটা মুদি দিছে আৰু কটো সময় পিছত চকু মুদি তেওঁলোকে হৃদয় স্থিৰ কৰি ভগৱন্তক চিন্তা কৰাত ভগৱন্তৰ কৃপাত তেওঁলোকে দিব্য জ্ঞান পালে, অৰ্থাৎ দিব্য চকু পালে। সেই দিব্য চকু পোৱাৰ লগে লগে তেহে সেইজন বিষ্ণু চতুৰ্ভুজ ৰূপটো দৰ্শন কৰিব পাৰিছে। আমি মায়া চকু চৰ্ম চকুৱে ভগৱন্তক দেখিম নেকি? কেতিয়াও নেদেখোঁ। সেইকাৰণে আমি এই গুৰুৰ শৰণ ভজনৰ মাগে সাধুসংগ কৰি বেদশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি গাহস্থৰ ধৰ্ম চায়ু আশ্ৰম ৰীতি নীতি পালন কৰি ক্ৰমান্বয়ে আমি বিষয়বোৰ ত্যাগ দিব লাগিব। যেতিয়ালৈ আমি বিষয় ত্যাগী নহ'ম, অৰ্থাৎ আমাৰ লগত থকা দেহত থকা 14জন দেৱতত্বক আমি ভগৱন্ত চৰণত বিসৰ্জন দিব নোৱাৰিম, তেতিয়াহ'লে আমি ভগৱন্তৰ ৰূপ দৰ্শন কৰিব নোৱাৰোঁ। সেইকাৰণে সেইজন ভগৱন্তক ৰূপ দৰ্শন কৰিব লগা হ'লে আমি সমস্তৰ বিষয় বৈৰাগী হয় আৰু আমি ভগৱন্তক হৃদয় ধীৰস্থিতি কৰি সমস্তৰ দেৱতত্বসমূহক আমি ভগৱন্তৰ চৰণৰ নিবেদন কৰি কায় বাক্য মন এক কৰি সেইজন ভগৱন্তক স্তুতি মিনতি কৰিব লাগিব। তেহে তেওঁলোকে সেই দেৱগণ সৃষ্টি কৰে সেইজন ভগৱন্তক দেখিছে সুন্দৰ এটা শৰীৰ আৰু তেওঁ শ্যাম বৰ্ণ শৰীৰ অৰ্থাৎ নীল বৰ্ণ, ভূৱৰ যুগৰ এপাত ধেনু দৰে
আৰু তেওঁৰ ৰুচি কমল লোচন তেওঁ হৈছে অৰুণ অধকান্তি দশন মুকুতা পান্তি নাখাৰ তিল সুকুমৰ সুবনৰ তেওঁৰ দাঁতকেইটা হৈছে ডালিম গুটি দৰে নাকটো হৈছে ইমান সুন্দৰ তিলৰ ফুলৰ দৰে চুলি কচা হৈছে কেঁকুৰা সেই ৰূপ তেওঁ সেই ৰূপ দেখিলে সেই ৰূপৰ দ্বাৰা সমস্ত তৈলোক মোহিত হয় আৰু মূৰত আছে সেই ৰত্ন কিৰীটি মুকুট ইমান সুন্দৰভাৱে উজ্জ্বল হৈ আছে কাণৰ তলত সেই মকৰ কুণ্ডল যেনেকৈ মানে সূৰ্যৰ পোহৰ দৰে জিলিকি আছে আৰু তেওঁ সেই কেৰু কংকণ চাৰি হস্ত চাৰি বাহুত অনেক মুকুতাৰ মানে আপোনাৰ অলংকাৰ পৰিধান কৰিছে আৰু তেওঁ আঙ্গুলি নখবোৰ নতুনকৈ ওলাই অহা কুঁহিয়াৰ গাজলিটো দৰে ইমান সুন্দৰ আমি ভাগৱতৰ স্কন্ধে মাজে মাজে আখ্যানে ভগৱন্তৰ এই ৰূপবোৰ পাওঁ এই ৰূপটো কিয় দিছে জানে আমি যে এই গুৰু গৃহত গুৰু কৰ্মখিনি কৰোঁ এই ৰূপটো আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগে আমি এই ৰূপটো চিন্তা কৰিব লাগে এই ভগৱন্তৰ চৰণৰ পৰা মস্তকলৈ যি ৩২ অলংকাৰ ৰূপ এই ৰূপটো আমি পাহৰি যাম বুলি সেইকাৰণে আমাক শাস্ত্ৰত অধ্যায় মাজে মাজে এই ৰূপবিলাক উল্লেখিত কৰিছে আমি এইটো ৰূপহে চিন্তা কৰিব লাগে ভগৱন্তৰ ৰূপ আমি হৃদয়ত চিন্তা কৰিব লাগিব আৰু মুখত নাম ল'ব লাগিব সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰাৰ ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ এতিয়া আমাৰ মনোভাৱ কৈছে সেই ভগৱন্তৰ ৩২ অলংকাৰ ৰূপ আজি যি অলংকাৰ যি ৰূপ সৃষ্টিকৰ ব্ৰহ্মা দেৱগণে দেখিছে আমাক সেই ৰূপ চিন্তা কৰিব দিছে আমি সেই ৰূপ চিন্তা কৰিলে সেই ৰূপত আমি দৰ্শন পাম আমি মনে কি ৰূপ চিন্তা কৰিছোঁ জানে বিষয় ৰূপ কোৱা নাইনে বাৰু আপোনালোক আমি সমস্তই আপোনালোকৰ কথা নাজানো আমাৰ কথাই কৈছোঁ আৰু অভাজনৰ কথা যিমানে ভগৱন্তৰ ৰূপ চিন্তা কৰোঁ মাজে মাজে বিষয়লৈ যায় সেইকাৰণে কৈছে অ হে পাগল মন কি দেখি পগলা হলি অ ভাইজা পুত ধন তাতে দিলি মন অ হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি এতিয়া আমাৰ মনটো পাগল মন সেইকাৰণে কৈছে মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাজ্যা ইয়াতে আপোনালোক বহিহে আছে কাৰোবাৰ মন ক'ত গৈ আছে কোনে জানে প্ৰভু ভগৱন্তই জানে যিজনৰ মন যলৈ গৈছে তেওঁ জানে এই মনটোক আমি নিয়মত লগাব পাৰিলে সমস্ত সিদ্ধি হ'ব কাৰণ আমাৰ যি দশ ইন্দ্ৰিয় এই ইন্দ্ৰিয়সমূহ মনৰ দ্বাৰা পৰিচালিত হয় আমি ইন্দ্ৰিয়সমূহক দুখ দি লাভ নাই ইটো খাওঁ সিটো খাওঁ ইটো কৰোঁ সিটো কৰোঁ অলৈ যাওঁ তলৈ যাওঁ কিবা কিবি ইত্যাদি ভাবি থাকোঁ এইটো মনেহে ভাবে আমাৰ সমস্তৰ বিষয়ে ভাৱনাবোৰ মনৰ পৰা জাগ্ৰত হয় মনে কিন্তু একো কৰিব নোৱাৰে এই কথাটো আমি জানিব লাগিব মনক কি কৰে মনটোক চলায় বুদ্ধিয়ে আৰু বুদ্ধিক পৰিচালনা কৰে বিবেকক পৰিচালনা কৰে আত্মাই গম পালেনে মনৰ অধীনত দশ ইন্দ্ৰিয় চলে দশ ইন্দ্ৰিয় একো কৰিব নোৱাৰে মনটোৱে কি কৰে জানে আজি ঔগুৰি সত্ৰ ভাগৱতত যাম নেযাম সিদ্ধান্ত ল'ব নোৱাৰে বুদ্ধিয়ে ক'ব বুদ্ধিও দুই প্ৰকাৰ আছে বুদ্ধিয়ে ক'ব নাই যোৱাটো ভাল হ'ব কাৰণ সত্ৰলৈ গ'লে গুৰু সেৱা কৰিব পাৰিম সাধু সংগ কৰিব পাৰিম কৃষ্ণ কথা শুনিম এই হ'লে ভাল বুদ্ধি আৰু সেইটো বুদ্ধিয়ে কোনে দিলে বিবেকটো আহিল ভাল বিবেক আৰু আত্মাই সমৰ্থন জনালে আৰু যদি ভবা যায় নাই নেযাওঁ দে ডাৱৰীয়া বতৰ খাই বৈ ঘৰতে আৰাম কৰি থকাই ভাল তে এইটো বেয়া বুদ্ধি আহিলে এইটো বেয়া বিবেকে চলালে এতিয়া আকৌ প্ৰশ্ন আহে যদি আত্মাৰ দ্বাৰা সমস্ত পৰিচালিত হয় আত্মাৰ পেটো ভগৱন্তহে আছে তে মানুহবোৰে কিয় বেয়া কৰ্ম কৰে জানিবলগীয়া কথা
কাৰণ মানুহবোৰে বেয়া কৰ্ম কৰে আত্মাৰূপে যদি ভগৱন্তই আছে আত্মাৰূপে সাক্ষী হৈ চৈতন্য হৈ সমস্ত কৰ্ম কৰাইছে তেনে এই আত্মাই ঈশ্বৰে কিয়নো বেয়া কাম কৰে ইয়াৰ প্ৰমাণস্বৰূপ এতিয়া আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে ইলেক্ট্ৰিচিটি বৰ্ড মানে পোষ্টৰ পৰা লাইন টানিছে এটাৰ আছে মিটাৰ পৰা এখন বৰ্ড বহাইছে এটা কাটা আছে বৰ্ডৰ পৰা পইণ্ট বনাই ৰুমে লাইন টানি থৈ দিছে এই লাইনৰ ভল্টেজটো সকলোতে সমান আছে কিন্তু হয়নে বাৰু এই গৰমত আপোনালোকে AC লগায় নে হিটাৰ লগায় আপোনালোকৰ কথা যদি গৰমত আপোনালোকে AC লগায় তেনেহ'লে জানিব ভগৱন্তে দিয়া শক্তিকণ সৎ ব্যৱহাৰ হৈছে ভাল কামত লগাইছে আত্মা শক্তি আৰু যদি বেয়া কৰ্মত লগাইছে তেতিয়াহ'লে জানিব এই গৰমতো এটা হিটাৰ লগাই লৈ গৰমত মৰা বুদ্ধি হৈছে ঠাণ্ডা দিনত হ'লে AC লগাই লৈছে তেতিয়া মৰা বুদ্ধি হৈছে তদনুৰূপ আত্মাৰূপে থাকি ভগৱন্তই সমস্ত জনকে সমভাৱে শক্তি দিছে কোনে কেনেভাৱে শক্তি ব্যৱহাৰ কৰে লাইনটো কোনে কেনেভাৱে ব্যৱহাৰ কৰে কৰি থাকক মাহত বিলখন আহিব দি থাকক হয়নে বাৰু ভাল কামত ব্যৱহাৰ কৰিলে লাইনৰ বিল দিবলৈ গা নিবিষায় বেয়া কামত ব্যৱহাৰ কৰিলে গা বিষাব আমাৰো জীৱনৰ সেই লাইনৰ বিলখন আহিব অন্তিম সময়ত বুজি পাইছে কিমান বিল আহিব ঠিকনা নাই ভাল বিল যদি মানে ভাল কামত খৰচ কৰিছোঁ সেইখন শক্তি বা সেইখন লাইন তেতিয়াহ'লে 4জন পাইখত আহিব হংসজানত নাম কীৰ্তন কৰি লৈ যাব আৰু যদিহে বেয়া কামত লাইন খৰচ কৰিছোঁ বা আমাক সেইখন শক্তি খৰচ কৰিছোঁ 3জন আহি যাব কালপোৱা খপুৱা বেং কামোৱা শাস্তি দি লৈ যাব কোনে কোন ভাগৰ লগত যায় সিদ্ধান্ত নিজে ল'ব যাওক এনেভাৱে কৈছে সেইজন ভগৱন্তৰ পীতবস্ত্ৰ পৰিধান কৰিছে আৰু ইমান সুন্দৰভাৱে তেওঁ কণ্ঠত সূৰ্যৰ পোহৰৰ দৰে সেই কৌস্তভ মুনি জিলিকি আছে আৰু বক্ষস্থলত সেই শিৱস্ব পান্তি উল্লেখিত কৰিছে সুন্দৰভাৱে আপোনাৰ জিলিকি আছে হিয়াত সেই লক্ষীৰ প্ৰকাশ পাইছে এনেভাৱে কৈছে কটি দেখে দেখি উৰ খৰু কৰি কৰ সম উৰু পাও নৱ পংকজ সমান পৰমৰ নিবিড় মনে হৃদয় সৰ্বখনে জাকৰ যোগী গণে কৰে ধ্যান যে এই ৰূপটো আমি ধ্যান কৰিব লাগে সেইজন ভগৱন্তৰ উৰুৰ পংকজত অৰ্থাৎ চৰণৰ কথা কৈছে সুন্দৰভাৱে সেই পদুমৰ কলিটো দৰে উজ্জ্বল সেইজন ভগৱন্ত এই 32 অলংকাৰ ৰূপ সেই যোগীসকলে এনেভাৱে চিন্তা কৰে অৰ্থাৎ আমি সমস্তৰ ভক্তানিয়ে সেইজন ভগৱন্তৰ এনে ৰূপ চিন্তা কৰিব লাগে এই যে ভগৱন্তৰ 32 অলংকাৰ এই 32 অলংকাৰ আমাৰ 32টা সেৱা প্ৰণালী আছে দেই গুৰু সমস্ত মাতৃ সমস্ত কাৰণ সেৱাৰ 32 অপৰাধ নামত যেনেকৈ আমাৰ কীৰ্তনত দিয়া আছে 10 অপৰাধ সেৱাৰ আমাৰ 32টা অপৰাধ আছে তাতো আমাৰ কিছুমান দোষাদোষ হয় তথাপিতো আমি দুই এটা কথা অলপ কৈ দিওঁ সমস্তখিনি কোৱা খাদ্য শক্তি নাই যা হওক এই যে আমি প্ৰভুসকলে যিটো অষ্টাংগ প্ৰণাম কৰিলে আমাৰ এই ভাগ টিকাৰ কটিভাগটো ওপৰত থাকিব লাগে পৃথিৱীত লাগিব নালাগে বাকী সমস্ত আমি লগাই দিব লাগে পৃথিৱীত এই ভাগ কিন্তু ওপৰত ৰাখিব লাগে সেইটো 1 2 নম্বৰ আমি যেতিয়া ইজনে সিজনে সেৱাৰ ধৰো খাৰে মুখলৈ চাই সেৱা কৰোঁ হয়নে বাৰু সেইটো ওপৰত আমি চৰণত চাব লাগে কাৰণ চৰণত বিষ্ণু আছে চৰণৰ পৰা মস্তকলৈ আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিব লগা হ'লে আমি মস্তকৰ পৰা আহিব নোৱাৰোঁ ভগৱন্তৰ ৰূপটো আমি চৰণৰ পৰা চিন্তা কৰা আৰম্ভ কৰিব লাগিব আকৌ আমি যে এই গুৰু কৰ্মবোৰ কৰোঁ এই ভাগ সেৱা কৰিলে আমি চিধাকৈ সেৱা কৰিব নালাগে অলপ তেয়া হৈ সেৱা কৰিব অকণমান কাৰণ কি হয় জানে আমাৰ এই চাহটো সেই আসনত পৰিব নালাগে অৰ্থাৎ ভাগৱতেই হওক গুৰু আসনেই হওক ভগৱন্তই হওক আমাৰ এই চাহটো পৰিব নালাগে চিধাকৈ সেৱা কৰিলে আমাৰ চাহটো পৰে তাতো আমাৰ সেৱাৰ এটা অপৰাধ হয় এইবোৰ শুদ্ধ অপৰাধ তাৰপৰা অপৰাধবোৰৰ পৰা আমি নিপৰাধ হ'ব পৰা ব্যৱস্থা আছে হ'লেও তাৰমানে জানি বুজি অপৰাধবোৰ আমি চাই আমাৰ ভুলবোৰ শুধনি কৰি আমি কৰ্ম কৰিব লাগে যাহক গুৰু সমস্ত মাতৃ সমস্তৰ এনেভাৱে
আজি সেই ৰূপ যোগীসকলে চিন্তা কৰে এনেভাৱে সুন্দৰভাৱে কৈছে মাধৱৰ দেখি ভাৱ সমে শিহৰিলা গাঁও বাহি গৰিলা কতিপৰে ভৰি ব্ৰহ্মা সমে দেৱগণে পৰম অসন্তুষ্ট মনে প্ৰণামিলা দণ্ডৱতে পৰি। এতিয়া সেইজন ভগৱন্তৰ ৰূপ দেখি সমস্তজনে আনন্দিত হৈ সেইজন ভগৱন্তৰ চৰণত দণ্ডৱতে পৰি সমস্তই সেৱাৰ ধৰিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ। কৃতাঞ্জলি হইয়া উঠি শেষহিতে তুষ্টি ধুলাই টুটি বুলেছি কৰ নমো নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন হংস চক্ৰ গদা পদ্ম তুমি জগতৰ আখি তুমি আছা সৃষ্টি ৰাখি ব্যাপী আছা তুমি সংসাৰ দানৱৰ নাশ হেতু তুমি গৰুৰ কেতু বাৰে বাৰে ধৰাব ব্যাপী আছা তুমি দেৱ তোমাৰ কোন জানে কেৱ মায়ায়ে মোহিত চৰাচৰ ব্ৰহ্মময়ী প্ৰভু কেহু নজানই বিচাৰত পাৱেছো মই ব্ৰহ্মা তেন্তে হৰ সুৰপতি পুৰন্দৰ অনুজত ত্ৰিদশ সমাজ তজুঅংগে ভৈল জাত যেন ধূম্ৰ মত অগণিত হন্তে হুৱে দেখিলো তোমাৰ পাৱ এৰাইলো সন্তাপ ভাৱ আবেশে শৰীৰ ভৈল চোৰ যেন বন হস্তি চৈ এৰাইয়া দাবাগ্নি ভৈ গংগাৰ জলত দিয়া বুলুৰ আমি সবে দেৱ ৰাখি তোমাৰ চৰণে আখি যি কাৰণে পখিলো শৰণে ইটো কিটো মাত বাজো ছায়া হৃদয় মাজ আপুনি জানা তুমি মনে। জয় কৃষ্ণ। এনেভাৱে ত্ৰিদশৰ দেৱতা সমিতে সেই ব্ৰহ্মাই সমস্তই উঠি পুনৰ গীতাঞ্জলি কৰিছে। হে নমো নমো নাৰায়ণ
তুমিয়ে হৈছা নিয়াকাৰ নিৰঞ্জন, তুমিয়ে হৈছা সেই শংখ চক্ৰ গদাৰ পদ্মৰ গৰাকীজন, তুমিয়ে জগতত আহি তুমি এই সৃষ্টি ৰক্ষা কৰি আছা, সমস্ত জগততে তুমিয়ে ব্যাপী আছা আৰু দানৱসকলক নাশ কৰিবৰ বাবে তুমিয়ে সেইজন গৰুড় কেতু বাৰে বাৰে তুমি অৱতাৰ ধাৰণ কৰা আৰু তুমি সমস্ততে ব্যাপী আছা যে আমি দেৱসকলে তোমাক নাজানো, আমি কোনোৱে নাজানো, কাৰণ তোমাৰ মায়াৰ সমস্ত জনকে মোহি ৰাখিছা। সেইকাৰণে আমি ভগৱন্তৰ যি বিষ্ণু মায়া, মায়াৰ বশৱৰ্তী হয় সকলোজনে আমি অজ্ঞানত আছোঁ। সেই মায়াৰ বশৱৰ্তী অজ্ঞানত থাকি আমি বিষয়কে সুখ বুলি ভাবি কৰ্ম কৰি আছোঁ। সেইকাৰণে আমি বিষয় বেছি লাগি থাকোঁ। আমি জ্ঞানবন্তী গছ জ্বলাব লাগিব। ক'ত জ্বলাম? আমাৰ হৃদয়ত, আমাৰ এই হৃদয় মন্দিৰত, দেহ মন্দিৰত, হৃদয়ত আমি জ্ঞানবন্তী গছ জ্বলাব লাগিব। যেনেকৈ গৃহৰ মন্দিৰ ভাগত আমি যেনেকৈ পুৱা আৰু সন্ধিয়া ধূপ দীপ জ্বলোৱা, ভগৱন্তৰ নাম লোৱাৰ ব্যৱস্থা কৰোঁ, আমাৰ এই ভাগতো এনেভাৱে আমি হৃদয়ত ভক্তি বন্তি গছ জ্বলাবলৈ লাগিব। সেইকাৰণে কৈছে গোসাঁই ফুৰে দিনে ৰাতি, ও কাৰ ঘৰে জলে বন্তি, কাৰ ঘৰে লৈ হৰি নাম ওৰা। ভগৱন্তই দিনে ৰাতি সমস্ততে ব্যাপী বিৰাজ কৰি আছে। গাহেশ্বৰ ধৰ্মৰ যিখন গৃহত পুৱাৰ গধূলি পা পৰিষ্কাৰ, গৃহৰ পা পৰিষ্কাৰ কৰি ভগৱন্তৰ নামত ধূপ দীপ দি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, সেইখন গৃহত ভগৱন্তৰ অহৰ্নিশ পদাৰ্পণ কৰে। আৰু আমি এই ক্ষুদ্ৰ গৃহখনতো যদি হৃদয়ত ভক্তি বন্তি গছি জ্বলাই এই মুখৰেদি যদি ভগৱন্তৰ নাম লওঁ, এইখন গৃহতো ভগৱন্তই অহৰ্নিশ পদাৰ্পণ কৰি থাকিব। তেতিয়া আমাৰ এই গৃহখনত যেনেকৈ সেইখন গৃহত অপায় অমংগল নাথাকে, ভগৱন্তৰ সেৱা কাৰ্যৰ অহৰ্নিশ নিত্য কৰ্ম কৰিলে, আৰু এইখন গৃহতো যদি এনেভাৱে ভগৱন্তৰ নাম গুণ চলি থাকে, এইখন গৃহতো কোনো কাৰণত অপায় অমংগল থাকিব নোৱাৰে। আমাৰ ভকতসকলে যে মাজে মাজে কেতিয়াবা অলপ দুখত পোৱা যায়, এই প্ৰভু সমস্ত আপোনালোকে কি ভাবে নাজানো, আমি জীৱনত প্ৰেক্টিকেলি মই কৈ আছোঁ, অভিজ্ঞতা প্ৰমাণ কিছুমান সমস্যা হয় অলপ অলপ। এইটো কিয় হয়? ভগৱন্তক সেৱা কাৰ্য কৰোঁতে, সাধু সংগ কৰোঁতে অকণমান আমাৰ শ্ৰুতি বিস্তুতি হৈ যায়, তাত হয়। আমি অনুসৰণ কৰোঁ, কেতিয়াবা দুখ হ'লে কিয় হৈছে, নিশ্চয় কিবা সমস্যা হৈছে, কেইটামান দিন আগৰ পৰা পিছলৈ যাম আকৌ যোৱা দিনকেইটাত ক'ত ক'ত সাধু সংগ কৰিছিলোঁ, ভগৱন্তৰ সেৱা কাৰ্য কৰোঁতে কিবা ক'ৰবাত হৈছিল নেকি খেলি মেলি, অকণমান সৰু সৰু ভুলৰ বাবে ভগৱন্তই অকণমান দুখ দিয়ে। গম পাইছেনে? এয়া আমাৰ নিজৰ কৰ্মফল। সেইকাৰণে আমি কিছুমান কৰ্ম কৰিলে তাক প্ৰমাণ কৰিব লাগে। সেয়ে সুন্দৰভাৱে কৈছে যে তুমি সমস্ততে ব্যাপী আছা, তোমাৰ মাৰ দ্বাৰাই সকলোকে মোহিত কৰি ৰাখিছা, যে এই ব্ৰহ্মময় চৰাচৰত তোমাক কোনেও নাজানে, বিচাৰত কেৱল যোগীসকলেহে জানে। সেইকাৰণে কৈছে যে মই ব্ৰহ্মা, আজি ব্ৰহ্মাই কৈছে
আৰু তেন্তে হৰৰ আৰু সুৰপতি এই পুৰন্দ এই ত্ৰিদশৰ দেৱতাৰ সকলোৱে কি কৈছে তোমাৰ অংগৰ পৰাহে আমি সৃষ্টি বা জন্ম লাভ কৰিছোঁ সেইকাৰণে কৈছে দেখিলোঁ তোমাৰ পাৱে এৰাইলোঁ সন্তাপ ভাৱ আবেশে শৰীৰ ভৈলা জোৰ জেনৰ বনহস্তি চয় এয়া দাবানিগি ভয় গংগা জলত দিয়া বুৰ যে আমি সমস্তই তোমাৰ অংগৰ পৰা জন্ম লাভ কৰিছোঁ আজি তোমাক যে দৰ্শন পালোঁ হে প্ৰভু এই মানে সন্তাপ যিবোৰ দুখ আছিল আমাৰ শৰীৰত যি দুখে আমাক পুৰি মাৰিছিল সমস্ত দুখ দূৰ হ'ল যেনেকৈ বনত জুই অগ্নি লাগিলে সেই বনত থকা হস্তিয়ে অগ্নি ভয়ৰ পৰা বাচিবলৈ গংগা জলত যায় বুৰ মৰা দৰে তদনুৰূপ আজি তোমাক দৰ্শন পায় হে প্ৰভু আমাৰ সমস্ত মনৰ তাপ দূৰ হৈ গ'ল আমিও এই যে তিনিটা তাপত আছোঁ হয়নে বাৰু তিনিটা তাপত পৰি আছোঁ আমি আপোনাৰ আধ্যাত্মিক আৰু ভৌতিক আদি ভৌতিক এই তিনিটা তাপৰ পৰা পৰিত্ৰাণ কেতিয়া পাম আমাৰ তিনিটা তাপে পুৰি মাৰিছে আমি উপলব্ধি কৰা নাই আমি কৰিলে বুজি পাম কৈছে আদি ভৌতিক পূৰ্বত ইয়াৰ আগৰ জন্মত কৰি অহা কৰ্মফল দুখ যন্ত্ৰণা মাজে মাজে ভুগিব লগা হয় আকৌ কৈছে ভৌতিক তাপ ভৌতিক এই পৃথিৱীত বৰ্তমান ঘৰখনত ল'ৰা ছোৱালী আইগৰাকী নাতি পুতি পৰিয়ালৰ ইটো ভেজাল সিটো ভেজাল বেমাৰ ব্যাধিৰ পৰা এইবোৰ মাৰোঁতে মূৰ চুৰ গৰম হৈ যায় এয়া হৈছে ভৌতিক তাপ আকৌ কৈছে আধ্যাত্মিক তাপ শৰীৰ হোৱা জ্বৰ বিষ কোব মানে চুগাৰ প্ৰেছাৰ এইবোৰ এয়া হৈছে আধ্যাত্মিক তাপ তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ সেইজন ভগৱন্তক সমস্ত নিবেদন কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব আজি দেৱগণে আৰু সেই সৃষ্টিকৰ ব্ৰহ্মাই সেইজন ভগৱন্তক দৰ্শন পোৱাৰ লগে লগে সমস্ত দুখ দূৰ হ'ল বুলি অনুভৱ কৰিছে সেই শেষপদত কৈছে যে আমি সবে দেৱৰাশি তোমাৰ চৰণে ৰাখি যি কাৰণে পখিলোঁ শৰণ ইটো কি তোমাৰ বাছ ছায়া হৃদয় মাছ আপুনি জানা তুমি মনে যে হে প্ৰভু আমি দেৱতাসকলে যে তোমাৰ চৰণত শৰণ পখিছোঁ তুমি সকলো জানা সকলোৱে অন্তৰ্যামী ভগৱন্ত হয় তুমি সকলোৱে মনৰ কথা জানা তুমি নিজে জানা এনেভাৱে দেৱগণ আৰু ব্ৰহ্মাই স্তুতি কৰিছে আহক এনেভাৱে আৰু অকণমান ছবিচন্দই এই স্তুতি সামৰণিলৈ আগবাঢ়িছে আহক প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ৰাম ভকত কৰা দায়া কটাক্ষণ মনৰ নিশ্চিত বুলিও পাইয়াবে দুনাইয়াখি দেৱ হবে যেনমতে বসন্ত পুৰি ব্ৰহ্মাৰ মিনতি কৰি মেঘৰ গম্ভীৰ ধ্বনি মাতিলন্ত জগত পতি অৰাম শুনা ব্ৰহ্মা শুনা হৰ শুনা দেৱ নিৰন্তৰ মোৰ বচন কৰা পৰফলে কিবা পৰ বুদ্ধিকে জ্ঞানী হবে হেলকে বহন্তি তুমি হবে বলহীন যুদ্ধ দিন দৈত এবে ভূয়া সমবন্দি অৰা আপোন
সাগর খালি আত কিছু নকরিবা থাকিয়া দুখক সহি শত্ৰু ভকান্ধত ৰহি সাধিও আপোনাৰ অৰাম মোৰ বাক্য শিৰে ধৰি চাকষ্ট সুকষ্ট কৰি দৈত্যেৰে হৈও একঠান মই হৈব পৰপন্থী ক্ষীৰসাগৰ মঠি দুৰ্লভৰ মৃগ কৰা দুৰ্বাসাৰ জানি কষ্ট দিলা লক্ষ্মী ভয় নষ্ট দুনাই তেনে হইবা হেন জানি মোৰ বাক্য সবে লৈ চলি মুখ সাজু হৈ তেবে দুখ গুচিব এৰামে দেৱে দৈত্যে লগ হৈ সাগৰ মথিবা দুই অৰ্বিতক পাইবা শংকা নাই দৈত্য দুখ পাইব মাত্ৰ অৰ্বিতৰ ভূয়া পাত্ৰ তুমি হব মুহুৰ অৰাম সোণাৰ আখৰি কালকূট নামে বিষ প্ৰথমতে উঠিবে খচলে ডাকনৰ ৰাবাকেবে প্ৰাণ কৰি মহাদেৱে তাৰিবন্ত তাক যোগ বলে জয় কৃষ্ণ। এতিয়া এনে ভাবি সেই ব্ৰহ্মাই আৰু সমস্ত দেৱগণ হৰে কৈছে, হে প্ৰভু তুমি ভকতক দয়া কৰা, তোমাক কটাক্ষৰ নয়নে চালেই সকলোৱে মনৰ কামনা পূৰ্ণ হয়, সেয়েহে তুমি এনেভাৱে আমাক সমস্তজনকেই কৃপাৰ কৰা। এই ব্ৰহ্মাৰ মিনতি অৰ্থাৎ তুতি মিনতি শুনি মেঘৰ গম্ভীৰ ধ্বনি দৰে সেই ত্ৰিজগতৰ প্ৰতি অৰ্থাৎ পৰম প্ৰভু ভগৱন্তই কৈছে যে শুনাৰ ব্ৰহ্মা হৰ আৰু সমস্ত দেৱগণ, মোৰ কথা তোমালোকে মন দি শুনা, কাৰণ পৰ কৰ্ম কিবা ফল, এয়া হৈছে বুদ্ধিয়ে আটাইতকৈ ডাঙৰ বল। যে জ্ঞানীসকলে কয় বলে নোৱা কামটো বুদ্ধিয়ে কৰা। আজি দেৱগণক কৈছে তোমালোকে বলে নোৱাৰা, ইয়াক কিন্তু চলে বলে বুদ্ধিয়ে কৰিব লাগিব। সেইকাৰণে তুমি কি কৰা, তোমালোকে এতিয়া লাজ কাজ এৰা, তোমালোকে এতিয়া সৰু হোৱা, হয় সেই দৈত্যসকলৰ লগত একত্ৰিত হোৱা, আৰু একত্ৰিত হয় সকলোৱে একলগ হয় তোমালোকে সকলোৱে কি কৰা, সেই সমুদ্ৰৰ মন্থন কৰা। আৰু সেই সমুদ্ৰৰ মন্থন কৰিবা তোমালোকে, লাজ কৰাৰ কোনো প্ৰয়োজন নাই। যে তোমালোকে লাহে লাহে শিশুক চামাকে ওচৰ চাপা, ভয় নাখাবা, নীলাজ হোৱা, সৰু হ'বা, হয়নে বাৰু? আটাইতকৈ ডাঙৰ কথা হৈছে কি, ইন্দ্ৰটো মহা দুষ্ট নহয় জানো বাৰু?
তাই আকৌ আমাৰ মন ইন্দ্ৰিয় আৰু দুষ্ট, গতিকে একেই আমাৰ মনটো যি সেই ইন্দ্ৰিয় তেনেকুৱা, গতিকে তাৰ পাৰ মানে লাগে। সেইকাৰণে কৈছে তোমালোকে সৰু হোৱা, নীলাজদয় হোৱা, লাজ নকৰিবা, শৰণাগত হোৱা, হয় তেওঁলোকৰ লগত লাহে লাহে চুচামাকে ওচৰ চাপি আলোচনা কৰি তোমালোকে সেই দৈত্যসকলৰ শক্তি বেছি আছে, সাগৰ মন্থন কৰিবলৈ শক্তি অলপ লাগিব, গতিকে তেওঁলোকৰ পৰা শক্তিকণ লোৱা, একত্ৰিত হৈ মন্থন কৰা। আৰু পৰিপন্থী হিচাপে মই থাকিম, তোমালোকে সেই ক্ষীৰসাগৰ মন্থন কৰা, তাৰ পৰা অমৃত ওলাব, তোমালোকে অমৃত পান কৰিবা। সেই অমৃত পান কৰিলে তোমালোকে অমৰ হ'বা, তোমালোকৰ মৃত্যু কেতিয়াও নহ'ব। এনেভাৱে কৈছে যে সেই দুবাষাৰ যি কষ্ট দিলে এই কথা জানি লক্ষ্মী ভস্ত হৈ গ'ল স্বৰ্গৰ পৰা, সেইকাৰণে তোমালোকে কি কৰা, মোৰ বাক্য লয় এতিয়াই গৈ তোমালোকে সাজু হোৱা আৰু তোমালোকৰ সমস্ত দুখ নাশ হ'ব। যি কৈছে তোমালোকে লগ হৈ দৈত্যই দানৱে দেৱতাই লগ হৈ তোমালোকে সাগৰ মন্থন কৰিবা, তাৰ পৰা যি অমৃত ওলাব মন্থন কৰোঁতে সেই অমৃত পোৱাৰ পিছত তোমালোকৰ সংসাৰ দূৰ হ'ব। আৰু তোমালোকে এইটো চিন্তা নকৰিবা সেই অমৃত পোৱাৰ পিছত সেই দৈত্যসকলে তোমালোকৰ পৰা কাঢ়ি লোৱা ব্যৱস্থা কৰিব, ময়ো কি কৰিম, মোহন ভলুৱা এটা ৰূপে তেওঁলোককো মোহিত কৰিম। সেয়ে কৈছে শুনা আৰু আখৰিক কালকুত্ৰ নামে বিষ, আৰু শুনা তাত এটা আচৰিত ঘটনা ঘটিব, কালকুত্ৰ বিষ ওলাব, আৰু সেই বিষকণকো কৈছে হে মহাদেৱ হৰ তুমি পান কৰিবা। গতিকে উপায়টো দি দিলে। এতিয়া চাব সাগৰ মন্থন কৰোঁতে প্ৰথমে কি ওলাইছে, কালকুত্ৰ বিষ। এতিয়া যদি আমি চাওঁ সেইখন ক্ষীৰসাগৰ বাদ দিলোঁ, এইখন সাগৰ মন্থন কৰকচোন বাৰু, কি ওলাব প্ৰথমে, বিষেই ওলাব। দেই গুৰু সমস্ত মাতৃ সমস্ত, প্ৰথম যেতিয়া ভকত হ'বলৈ আহিছোঁ ঢেৰ ঈশ্বৰৰ কথা ভাবোঁ, ঢেৰ কিবা ভাবোঁ, এই বেয়া বেয়া কথাবোৰহে মনলৈ আহে। তাৰমানে কি বিষ, প্ৰথমে ভাল চিন্তা মনলৈ নাহে, বেয়া বেয়া চিন্তা আহিব, অৰ্থাৎ এইখন সাগৰ মন্থন কৰোঁতে আমাৰ বেয়াবোৰ উদ্ভৱ হ'ব। এই বেয়াবোৰ ওলাই 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 বেয়াবোৰ যেতিয়া শেষ হৈ যাব তেহে অমৃত ওলাব। এতিয়া সেই দেৱৰ অসুখবিলাক ক'ৰ, এই আমাৰ শৰীৰত থকা অসুখসকলক লয়, হয়নে বাৰু, আমাৰ দেহত থকা ইন্দ্ৰিয় দেৱতত্বসমূহক লৈ এইখন ক্ষীৰসাগৰ মন্থন কৰি তাৰ পৰা আমি অমৃত উলিয়াব লাগিব। আহক আৰু সুন্দৰ পদে এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে, প্ৰভুজনৰ মধু কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম জীৱা উঠে বস্তু দৈতৰে নল নল গাইবা দণ্ড প্ৰীতি কৰি সাধা কৰ্ম প্ৰীতি বৈশ্য হুৰাজ অণ্ডলত পৰলাই মন্দ লোভ ক্ৰোধ কাম আপ কৰি উপহাম তেবে কি জীৱে সবে জান শুনিবা আমাৰ বুদ্ধি হইবে মনোৰথ সিদ্ধি কৰিউক অৰ্মিত মন্থন অনাম নমো নমো দামোদৰ জগতৰ বিঘ্নহৰ ভকত ভয়দা দেৱ কৃষ্ণ ৰকিং কৰ কবি শংকৰে ৰচিলা স্বামী হৰিৰ চৰণে কৰি শুনিও সৰ্বজন
মন মহাভাগৱত কথা আন চিন্তা পৰিহৰি ডাকি বোলা হৰি হৰি কোটি কোটি হৰি ৰাম হৰি ৰাম জয় কৃষ্ণ। এতিয়া কৈছে আকৌ যে হে দেৱগণ তোমালোকে শুনা যে প্ৰথমে সেই কালকুট বিষ ওলাব, মহাদেৱে প্ৰাণ কৰিব। তাৰপিছত যিমানবোৰ বস্তু তাত উদ্ভৱ হ'ব সেইবোৰ তোমালোকে ইমান মোহ নকৰিবা আৰু দেৱগণৰ লগত কাজিয়া নকৰিবা। যি ওলায় মিলা প্ৰীতিভাৱে ভগাই ল'বা, তাত আৰু মোহ নকৰিবা। কাৰণ তোমালোকে প্ৰীতি সাধনা কৰিহে কৰ্মবোৰ সাধনা প্ৰীতিভাৱে মানে মধুৰ বাক্যৰ দ্বাৰাহে তোমালোকে ৰাজ কৰিব পাৰিবা। যদি তোমালোকে কণ্ডল কৰা তেনেহ'লে তোমালোকৰ ৰাজ নহ'ব। সেইকাৰণে কৈছে যে সেইবোৰ কণ্ডল কৰাসকল হৈছে মন্দমতী কাম। তোমালোকে মন্দমতী নহ'বা আৰু তোমালোকে লোভ মোহ কাম ক্ৰোধ এইবোৰ এৰি দিবা, তেহে তোমালোকৰ সকলো সিদ্ধি হ'ব। আমিও যদি সিদ্ধি কৰিব বিচাৰোঁ তে লোভ মোহ কাম ক্ৰোধ এইবোৰ মদ মাচুৰ্য আমি এৰিব লাগিব। কিন্তু এইকেইটা যদি সদায় লগতে লৈ ফুৰোঁ তেতিয়াহ'লে আমাৰ এইকেইটাই ক্ষতি কৰিব। গতিকে আমি জন্মৰ পৰা আহি আহি যেতিয়া যৌৱন অৱস্থাত পালোঁ সেইখিনি সময়ৰ পৰা যি যি খালোঁ কৰিলোঁ আৰু এতিয়া আহি গাহস্থ ধৰ্ম বচাই সতি সন্ততি হোৱাৰ পিছত এতিয়াও যদি কাম কৰোঁ লোভ মোহ মদ মাচুৰ্য লাগি থাকোঁ তেনেহ'লে আমি নিজৰ মাৰ নিজে দি আছোঁ, নিজক আমি বিপদলৈ লৈ গৈ আছোঁ, অৰ্থাৎ যমনগৰলৈ লৈ আছোঁ। সেইকাৰণে আমি এই সমস্ত কথা জানি এই সমস্ত আমি বিসৰ্জন দিয়াৰ চেষ্টা কৰিব লাগিব বা চেষ্টা বিসৰ্জন দিব লাগিব। সেইকাৰণে কৈছে আমাৰ কথা শুনা, তোমালোকে কি কৰা যে তোমালোকৰ মনোৰথ সিদ্ধি হ'ব আৰু তেহে অমৃত মথন শেষত হ'ব। মাজতে যদি কেইটামান বস্তু ওলাওঁতে তাৰ লগতে ভাগ বিতৰণৰ লগত কাজিয়া লগা অমৃত দেখোন নোলাবই। গতিকে অমৃত পিছত ওলাব। গতিকে প্ৰথমে যি বস্তু ওলাব ইমান মোহ নকৰিবা, দুই পক্ষই বুজাবুজি মাজেৰে ভগাই মিলাই ল'বা, পিছতহে অমৃত ওলাব আৰু অমৃতলৈ তোমালোকে বাট চাবা। সেয়েহে এইখিনিতে অকণমান আকৌ উপদেশ আগবঢ়ালে আমালৈ শংকৰদেৱ গুৰুজনাই। কৈছে নমো নমো দামোদৰ জগতৰ বিঘিনী হৰ ভকতৰ অভয়দাতা দেৱ কৃষ্ণৰ কিংকৰ কবি শংকৰে ৰচিলা ছবি হৰি চৰণে কৰে সেৱ। আজি সেইজন শংকৰদেৱ গুৰুজনাই নিজে এজন গুৰু হয়, অৱতাৰী পুৰুষ হয়, সেইজন ভগৱন্তৰ চৰণত নতগত হৈ সেৱাৰ জনাইছে। অৰ্থাৎ আমাৰ সমস্তক তেনেভাৱে ভগৱন্তৰ চৰণত শৰণাগত হ'বলৈ শিকাইছে। কৈছে হে নমো নমো দামোদৰ, তুমি জগতৰ সকলো দুখ হৰণ কৰোতা, তুমিয়ে ভকতক অভয় প্ৰদান কৰোতাৰ দেৱ তুমিয়ে, যে তোমাৰ চৰণত মই শৰণাগত হৈ তোমাৰ চাকৰ হৈ এই ছবিচন্দ মই ৰচনা কৰিলোঁ। আৰু কৈছে হে সামাজিক লোক সমস্তৰ, যদি সকলোৱে মনত অৰ্থাৎ সকলোৱে মুখ্য সাধন কৰিব বিচাৰিছা তেনেহ'লে এই মহাভাগৱতৰ কথাৰ হৈছে মূল সাৰ। অৰ্থাৎ আমি জীৱনত এই ভৱ সংসাৰত তৰি যাব পৰা মূল সাৰ বস্তু হৈছে মহাভাগৱতৰ প্ৰতিটো স্কন্ধৰ প্ৰতিটো পদ। সেইকাৰণে আমি এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰাৰ সময়ত একচিত্ৰভাৱে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সেইকাৰণে শেষত কৈছে অন্য চিন্তাৰ এৰি
কেৱল উচ্চ স্বৰে হৰিনাম ডাকাৰ আৰু কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। এতিয়া কোনকেইজন পুৰুষ? আমাৰ প্ৰভুসকলেও গায়, আইসকলে বেছিকৈ গায়, বোলে বস্ত্ৰ প্ৰকাশত গায় আৰু নহয় জানিব, 4 পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা। এতিয়া যদি আইসকলক সোধা যায় 4জন পুৰুষনো কোন কোন, পাৰিব কেইগৰাকী মানে? বেছিখিনি নোৱাৰিব। আমি তাকো জানিব লাগিব যে 4জন পুৰুষ সাৰ্থ কৰ্ম কৰিব লাগিব। 4জন পুৰুষৰ সাৰ্থ কৰ্ম হৈছে হৰিনাম। সেই 4জন পুৰুষ হৈছে প্ৰথম পুৰুষ সেইজন পৰম প্ৰভু ভগৱন্ত, যিজন নিৰাকাৰ নিৰঞ্জন। আৰু 2 নম্বৰ পুৰুষ হৈছে সেই ক্ষীৰোদ সাগৰত শয়ন কৰি থকাজন। জলতে দেখিলো জলনাৰায়ণ, অৰথতে দেখিলো হৰি হে। এই নাৰায়ণ হলে 2 নম্বৰ পুৰুষ। 3 নম্বৰ পুৰুষ হৈছে সমস্ত জগততে আত্মাৰূপে ব্যাপী থকাজন 3 নম্বৰ পুৰুষ। আৰু আমাৰ নিজৰ প্ৰত্যেকৰ নিজৰ নিজৰ লগত আত্মাৰূপে থকাজন 4 নম্বৰ পুৰুষ। এই 4 পুৰুষৰ সাৰ্থৰ কৰ্ম কৰিব লগা হলে গুৰুৰ শৰণ ভজনৰ মাৰ্গে সমস্তৰ বিষয় প্ৰতি বৈৰাগী ভাৱ লৈ নিত্যৰ কৰ্ম কৰি সৎভাৱে সৎসংগৰ শ্ৰদ্ধাই কৰাৰ, ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰাৰ, বেদৰ ৰীতি নীতি পালন কৰাই হৈছে সমস্ত পুৰুষ উদ্ধাৰ কৰ্ম। হে